READS reads এই ওয়ার্ডটোত এস এটা লগাই দিয়া আছে মানে ৰিডৰ লগত এস এটা লগাই দিয়া আছে ৰিড মানেও পঢ়া বা পঢ়ে তেনেকৈ অৰ্থ প্ৰকাশ কৰিব আৰু ৰিডস মানেও পঢ়া বা পঢ়ে তেনেকৈ অৰ্থ প্ৰকাশ কৰিব এনেদৰে তেতিয়া লিখা হয় যেতিয়া বাক্যটো প্ৰেজেন্ট সিম্পল টেন্সত থাকে আৰু সাবজেক্টটো থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার হয় অহা এই বাক্য দুটাৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ she reads a lot of mystery novels তাই বহুতো ৰহস্য উপন্যাস পঢ়ে ইয়াত ৰিডৰ সলনি ৰিডস ব্যৱহাৰ কৰা হৈছে মানে ৰিডৰ লগত এস এটা লগাই দিছে কাৰণ এইটো প্ৰেজেন্ট সিম্পল টেন্স হয় আৰু সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার হয় সো সেই কাৰণে ইয়াত ৰিডৰ লগত এস এটা লাগি গৈছে ঠিক তেনেদৰে এই বাক্যটো চোৱা অনিল reads the newspaper every morning অনিলে প্ৰতিদিনে পুৱা বাতৰি কাকত পঢ়ে ইয়াতো ৰিড এই ওয়াৰ্ডটোৰ লগত এস এটা যোগ কৰি দিয়া হৈছে কাৰণ বাক্যটো প্ৰেজেন্ট সিম্পল টেন্সৰ হয় আৰু সাবজেক্টটো থাৰ্ড পারসন আৰু সিঙ্গুলার নাম্বার হয় চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা